বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহুৰ প্ৰস্তুতি সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ প্ৰতিযোগিতা ঐতিহ্যমণ্ডিত জাগি ভকতগাঁৱৰ বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা সাংস্কৃতিক সংঘৰ সহযোগত ২৬ এপ্ৰিলত বিষ্ণুৰাভা বিহুতলীত কেন্দ্ৰীয় ৰঙালী বিহুৰ আয়োজন চলিছে। মন্ত্ৰী পীযুষ হাজৰিকাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ আয়োজন কৰা এই বিহুত উক্ত সন্ধিয়া সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ প্ৰতিযোগিতা। বিষ্ণুৰাভা বিহুতলীত অনুষ্ঠিত এক সংবাদমেলত সম্বোধনত উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি বৰ বিহুৱতীৰ প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটাসহ প্ৰদান কৰা হ'ব ক্ৰমে নগদ ৫০,০০০ এটকা, ৩০,০০০ এটকা আৰু ২০,০০০ এটকা। একেদৰে সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ বিজয়ী প্ৰতিযোগী দলক বঁটা প্ৰদান কৰা হ'ব ক্ৰমে নগদ ১০,০০০ এটকা, ৭,০০০ এটকা আৰু ৫,০০০ এটকা। উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ বিহু আৰু শ্ৰেষ্ঠ পেঁপা বাদকক বঁটাসহ নগদ ৫,০০০ এটকাকৈ প্ৰদান কৰা হ'ব। পুৱা ১১ বজাত শিশু, কিশোৰ, কিশোৰীসকলৰ বাবে অনুষ্ঠিত হ'ব এখন চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি ৫ বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক আমাৰ বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ পৰা আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে এইবাৰ বিষ্ণুপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা সাংস্কৃতিক সংঘৰ সহযোগত বহু বছৰৰ অন্তত ঐতিহাসিক বিষ্ণুৰাভা বিহুতলীত বৰ বিহুৱতী, সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ অহা ১২ বহাগ ২৬ এপ্ৰিল তাৰিখে। সেই অনুষ্ঠানত আমি সকলো অসমবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। সেইদিনা বহুত কাৰ্যসূচীৰ লগতে বিশেষকৈ প্ৰথমবাৰৰ বাবে আমি স্বৰ্গীয় ৰীণা গগৈ সৰণী মঞ্চত শিক্ষাবিদ দিবাকৰ ভঁৰালী দেৱৰ নামত সাধনা বঁটা এটা প্ৰদান কৰিম, যিটো আমি আগন্তুক প্ৰতি বছৰে কৰি যাবলৈ প্ৰয়াস কৰিম। আৰু সন্ধিয়া ৭ বজাৰ পৰা আমাৰ সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব। বৰ বিহুৱতী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ হিচাপে ৫০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৩০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ২০,০০০ টকা আমি প্ৰদান কৰিম। তেনেকৈ সৰু বিহুৱতী প্ৰতিযোগিতাত ১০,০০০ টকা প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ ৭,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা আমি প্ৰদান কৰিম। আৰু এই প্ৰতিযোগিতাতে শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ পেঁপুৱা আৰু শ্ৰেষ্ঠ বিহুৱাক প্ৰত্যেককে আমি ৫,০০০ টকাকৈ পুৰস্কাৰ দিম বুলি আমি কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আন যথেষ্ট কাৰ্যসূচী আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে। আমি সন্ধিয়া ৫ বজাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিম। প্ৰয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। ৰাতিপুৱা আমি বৃক্ষৰোপণ অনুষ্ঠান কৰিম আৰু লগতে দুপৰীয়া ১১ বজাৰ পৰা আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম সৰু ল'ৰা ছোৱালীৰ মাজত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।